মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি বা যিটো লাখপতি বাইদেউ আছিলে এই লাখপতি বাইদেউৰ কিমান ফৰ্ম ইতিমধ্যে ৰিজেক্ট হৈছে বা কিমান এপ্ৰুভ হৈছে সেইটো আপোনালোকে জানিবলৈ হ'লে আপোনালোকে গুগলত আহিব। গুগলত আহি পেলাই যিটো MMUA বুলি আপোনালোকে সাৰ্চ কৰিব। যেতিয়া MMUA বুলি সাৰ্চ কৰা যিটো প্ৰথম যিটো লিংক আহিছে আপোনালোকে দেখা পাব, এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান যিটো সাইট আছে এই সাইটটো ইয়াতে খোল খাই গৈছে। ইয়াত আপোনালোকে ডিটেইলছখিনি চাব পাৰিব। ইয়াত চাওক যিটো এনালাইটিক লিখা আছে আপোনালোকে এই এনালাইটিকত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত চাওক ডিষ্ট্ৰিক্টবিলাক দিয়া হৈছে। আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজত আপোনালোকে চাব পাৰে যে আপোনালোকৰ কিমান ফৰ্ম ৰিজেক্ট হৈছে, কিমান ফৰ্ম ইতিমধ্যে এপ্ৰুভ হৈছে, কিমান ফৰ্ম ইতিমধ্যে কালেক্ট কৰা হৈছিলে। কাৰণ এটা ডিষ্ট্ৰিক্ট হওক বা আপোনালোকে ব্লক লেভেলতো হওক কিমান ফৰ্ম হৈছে, আপোনালোকে কিমান কালেক্ট কৰা হৈছিলে সেইখিনি ইয়াতে আছে। আপুনি যদি ব্লক লেভেলত চাব বিচাৰে তেতিয়া আপোনালোকে যদি ডিষ্ট্ৰিক্টত ক্লিক কৰে এতিয়া চাওক ব্লক লেভেল আহি গৈছে। ব্লকৰ নেম আছে, আপোনাৰ কিমান ফৰ্ম কালেক্ট কৰা হৈছে, কিমান এপ্ৰুভ হৈছে, কিমান ৰিজেক্ট হৈছে, এইখিনি ইতিমধ্যে ইয়াত আপোনাৰ ডিটেইলছ সহ আপোনাক দেখুওৱা হৈছে যে কিমান ফৰ্ম ইতিমধ্যে আপোনালোকৰ এটা ব্লকত কিমান ফৰ্ম ইতিমধ্যে ৰিচিভ কৰা হৈছিলে আৰু তাৰ ভিতৰত কিমান ফৰ্ম ইতিমধ্যে ৰিজেক্ট হৈছে বা কিমান ফৰ্ম ইতিমধ্যে আপোনালোকৰ এপ্ৰুভ হৈছে। এই সকলো ডিটেইলছ আপোনালোকে এইখিনিতে আছে। আপোনালোকে ইয়াত চাব পাৰে যে আপোনালোকৰ যিখিনি ফৰ্ম ইতিমধ্যে ছাবমিট কৰা হৈছে সেইখিনি আপোনালোকৰ এপ্ৰুভ হৈছে নে নাই।